গোলাঘাট জিলাৰ বৰপথাৰৰ বৰপাভজান গাঁৱত 2003 চনতেই স্থাপন হোৱা এখন বিশেষ আশ্ৰম, যিখন আশ্ৰমত ধৰম শক্তি মনোবিকাশ সংস্থান নামেৰে নামাকৰণ কৰি ৰাজু শইকীয়া নামৰ এজন বিশেষভাৱে সক্ষম লোকে মানসিক দিব্যাংগ শিশু আৰু নিৰাশ্ৰয় লোকক আশ্ৰয় প্ৰদান কৰি আহিছে। আৰু বৰপথাৰ নগৰৰ পৰা কিছু নিলগত বৰপাভজান গাঁৱত থকা এইখন বিশেষভাৱে যি আশ্ৰম মোৰ কেমেৰা সহযোগী এই মুহূৰ্তত দেখুৱাই গৈছে, এই আশ্ৰমখনতেই মানসিক দিব্যাংগ শিশু আৰু নিৰাশ্ৰয় লোকক আশ্ৰয় দিছে ৰাজু শইকীয়া নামৰ যুৱকজনে। মোৰ সৈতে আছে ৰাজু শইকীয়া আছে। পোনে পোনে কিছু মন্তব্য ল'ম। নমস্কাৰ। কিমান চনৰ পৰা এইটো সংস্থান আপুনি আগবঢ়াই আহিছে? আমি 2003 চনৰ পৰা প্ৰথম বৰ্ষটো আমি এবছৰ বৰপথাৰ নগৰতে আছিলোঁ। তাৰপিছত আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ আৰু আমাক চাৰ্কল অফিচৰ পৰা এই অনুষ্ঠানৰ বাবে 4 বিঘা মাটি আমন্ত্ৰণ দিছিলে। আৰু বৰ্তমান আমি বৰপাভজান গাঁৱত অৱস্থিত এই অনুষ্ঠানটোৱে নিজাববীয়াকৈ 4 বিঘা ভূমি লাভ কৰাৰ পাছত এতিয়া আমি এনেকৈ তেখেতসকলক লগত লৈ সেৱা আগবঢ়াই আছোঁ। বৰ্তমানলৈকে কিমান আছে শিশু? 2003 চনৰ পৰা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় 300মান শিশু আমাৰ ইয়াত আহিছিলে আৰু বহুত ভাল হৈ ইয়াৰ পৰা ঘূৰিও গৈছে। আৰু যিসকলৰ কোনো নাই তেনেকুৱা শিশু ব্যক্তিসকল ইয়াত আছে, বৰ্তমানেও এতিয়া আছে। অনুষ্ঠানটো চলাবলৈ যথেষ্ট সংখ্যক এটা পুঁজিৰ প্ৰয়োজন হয়। অৰ্থনৈতিক দিশটোৰ সন্দৰ্ভত কেনেধৰণে আপুনি এই গোটেই অৰ্থনৈতিক দিশটো চলাই নিছে? এই সকলোবিলাক ধৰক আমাৰ স্থানীয় যিবিলাক ৰাইজ আছে তেখেতসকলেই আমাক সহায় সহযোগ কৰি আহিছে। টকা পইচা, বয় বস্তু এই সকলোবিলাক স্থানীয় ৰাইজে যোগান ধৰিছে। আৰু যদি অসম চৰকাৰৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে অসম চৰকাৰে অলপ দিছে আমাক, বাসগৃহ এটা দিছে, তাৰপিছত ৰান্ধনি গৃহ এটা দিছে আৰু ফ্ৰণ্টৰ যিখন ৱাল দেখিছে সেই ৱালখনো চৰকাৰৰ ফালৰ পৰা MDCৰ কোটাত আমি পাইছিলোঁ। সিমানেই আৰু আজীৱন সদস্য পদৰ এটা প্ৰসংগ বা যি আজীৱন সদস্য যি হয় সেই মাহেকীয়া এটা মাচুল দিয়ে বা সেই গোটেই কথাটো কেনেধৰণে উল্লেখ কৰিব? আমাৰ ইয়াত মানে কি হয়, বহুত লোক আমাৰ এই অনুষ্ঠানত থকা পৰিয়ালৰ লগত সুখ দুখৰ বুজ ল'বলৈ আহে। তেখেতসকলে তেতিয়া আমাৰ পৰা কিছুমান কথা জানিবলৈ বিচাৰে যে এই অনুষ্ঠানটো কেনেকৈ চলায় আপোনালোকে। তেতিয়া আমি কওঁ যে ৰাইজৰ দান বৰঙণিৰে চলাওঁ, তো তাৰ প্ৰচেছটো জানিবলৈ বিচাৰে। তেতিয়া আমি কওঁ যে আপুনি যদি আমাৰ ইয়াত লাইফ টাইম মেম্বাৰ হয় তেতিয়াহ'লে প্ৰতি মাহে মাহে আপুনি দিব পাৰিব। এতিয়া ধৰক যদি পইচা দিয়ে, তেখেতসকলৰ নাম আমি চাইনবোৰ্ডত ৰাখিছোঁ। খাদ্য সামগ্ৰী যদি দিয়ে তেতিয়াহ'লে তেখেতসকলৰ নামো আমি চাইনবোৰ্ডত ৰাখিছোঁ। সেয়া মানে বেলেগ বেলেগকৈ থাকে। আৰু যিসকলে দিয়ে তেখেতসকল যদি ভৱিষ্যতলৈ মৰিও যায় তেতিয়াও আমাৰ এই অনুষ্ঠানে তেখেতসকলৰ নামটো চিৰ জীৱন মানে আমি অনুষ্ঠানে ৰাখি যাম, এনেকুৱা এটা আমাৰ চিন্তাধাৰা। আৰু এইটো যিহেতু সমাজৰ কাৰণেই অনুষ্ঠানটো ইয়াত স্থাপন কৰা হৈছে, গতিকে সমাজৰ অনুষ্ঠান, ৰাইজৰ অনুষ্ঠান ৰাইজেই চলাব। আজি মই জীয়াই আছোঁ, মই কৰিছোঁ, মই মৰি যাম, মোৰ পাছত আকৌ বেলেগ আহিব, তেনেকুৱা। এটা ব্যতিক্ৰমী প্ৰশ্ন, গোটেই প্ৰসংগটো আচলতে আপুনি এটা অনুষ্ঠান ইয়াত সংস্থা এটা খুলিছে, আপুনি শাৰীৰিকভাৱে সক্ষম, কিন্তু গোটেই কথাবিলাক, গোটেই কনচেপ্টটো কেনেদৰে মনলৈ আহিল? মোৰ মানে আচলতে ক'বলৈ গ'লে মোৰ 1995ত মোৰ এক্সিডেণ্ট হৈছিলে। তেতিয়া ক'বলৈ গ'লে মই ইমান মানে সফল ডেকা ল'ৰাও নহয়, চেঙেলীয়া ল'ৰা আছিলোঁ। তেতিয়া মই গাড়ী হেণ্ডিমেন কৰি ড্ৰাইভাৰ হৈছিলোঁ আৰু কুন্দা গাড়ী থকাৰ সময়ত মোৰ গাড়ী এক্সিডেণ্ট হৈছিলে। আৰু সেই সময়তে মই এটা ভৰিৰ অংশ মানে চিৰদিনৰ কাৰণে মোৰ হেৰুৱাবলগীয়া হৈছিলে। তাৰ পাছত চিকিৎসা কৰি হোৱাৰ পাছত মই মোৰ এই ভৰিটো
লগাবৰ কাৰণে মই ৰাজস্থান জয়পুৰলৈ গৈছিলোঁ। তাতে ভৰি লগালোঁ। ভৰি লগোৱাৰ পাছত আকৌ মই কিছুমান ভোকেশ্যনেল প্ৰগ্ৰেমত কিছুমান কাম শিকিছিলোঁ। শিকাৰ পাছত তাতেই এনেকুৱা এটা অনুষ্ঠানত মই 7 বছৰ জড়িত হৈ আছিলোঁ। তেতিয়া মন মেলিছিলোঁ যে মোৰ নিজৰ জন্ম জেগাত মই এনেকুৱা এটা অনুষ্ঠান কৰিম আৰু বৰপথাৰবাসী ৰাইজৰ লগত এই বিষয়টো মই উত্থাপন কৰি তেখেতসকলৰ দিহা পৰামৰ্শ লৈ এই অনুষ্ঠানটো বৰপথাৰ স্থাপন কৰিলোঁ। কেতিয়াবা অৰ্থনৈতিক দিশটো যদি অলপ দুৰ্বল হৈ যায় বা আপোনালোক নিজাববীয়া কিবা প্ৰচেষ্টা কেঁচুসাৰ প্ৰস্তুত বা কিবা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছিল? হয় হয়, মানে কি হয়, কেতিয়াবা ইমাৰ্জেঞ্চি আমাক অৰ্থৰ প্ৰয়োজন হয়, তেতিয়াতো আৰু উপায় নাই। তেতিয়া মই কিছুমান ধনী যিসকল ব্যক্তি আছে তেখেতসকলৰ ওচৰত গৈ পেলানি কওঁ যে মোক এই বস্তুটো ইমিডিয়েট লাগে। তো কোনোবাই বিষয়টো গুৰুত্ব সহকাৰে লয়, কোনোবাই নলয়। তেনেকৈ ধৰক 1জন 2জন 10জনৰ ওচৰত যাওঁ, কাৰোবাৰ ওচৰততো পাওঁ আৰু তেনেকৈ সেই বিষয়টো সমাধান কৰোঁ। বাকী আমি এতিয়ালৈকে আমাৰ অনুষ্ঠানৰ ফালৰ পৰা নিজাববীয়াকৈ তেনেকুৱা কোনো ইনকম চ'ৰ্চ নাই। যদিও বৰ্তমান আমি কেঁচুসাৰৰ এটা প্ৰজেক্ট কৰি আছোঁ, যাক মানে ইংৰাজীত ভাৰ্মি কম্প'ষ্ট বুলি কয়। আৰু সেই কেঁচুসাৰৰ যিখিনি আমাৰ উৎপাদিত সামগ্ৰী সেইখিনি আমি মাৰ্কেটত বিক্ৰী কৰোঁ। তেনেকৈ আমি চলি আছোঁ। আৰু দেখা পোৱা গৈছে যে এইজনেই যি ৰাজু শইকীয়া, আৰু ৰাজু শইকীয়া নামৰ যুৱকজনে আচলতে যি 2003 চনৰ পৰাই ধৰম শক্তি মনোবিকাশ সংস্থা নামেৰে এটা মহৎ অনুষ্ঠান খুলি নিজৰ লগতে আচলতে ৰাইজৰ হকে দিব্যাংগ শিশুসকলক আচলতে এনেধৰণে সংস্থাপন দি আহিছে এই ৰাজু শইকীয়া নামৰ যুৱকজনে।